Hello everyone, welcome back to my another video. তো আজি লৈ আহিছো আপোনালোকৰ মাজলৈ অন্য এটি জবছ আপডেটৰ ভিডিঅ' কিছুদিন আগতে আসাম পুলিচৰ কনষ্টেবল এবি আৰু ইউবি পোষ্টৰ বাবে বিজ্ঞাপন মুকলি হৈছিল আৰু যোৱাকালি আসাম পুলিচকে ধৰি অন্যান্য বিভিন্ন বিভাগৰ বহুকেইটা পদৰ বাবে বিজ্ঞাপন মুকলি হৈছে আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 16 ডিসেম্বৰ 2025 চনৰ পৰা। তো এই ভিডিঅ'টোৰ জৰিয়তে আমি কি পদৰ বাবে বিজ্ঞাপন মুকলি হৈছে আৰু যোগ্যতা কিমান লাগিব, বয়সৰ সময়সীমা কিমান, এই গোটেইখিনি তথ্য আমি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাব। সো এতিয়া আমি বিজ্ঞাপনটোৰ বিষয়ে সবিশেষ জানি লওঁ। ইয়াতে পোষ্ট নেমখিনি ফাৰ্ষ্টত চাই লওঁ। কনষ্টেবল, সাব ইন্সপেক্টৰ, সাফাই কৰ্মচাৰী এণ্ড আদাৰ এইখিনি পদৰ বাবে মুকলি হৈছে আৰু ভেকেঞ্চি আছে ইয়াতে 2350টা পোষ্টৰ বাবে। তাৰপিছত অৰ্গেনাইজেশ্যন হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্লাছ 7 টু গ্ৰেজুৱেশ্যন। সেইটো পোষ্ট ৱাইজ এপ্লাই মোডটো অনলাইন হ'ব আৰু ষ্টাৰ্ট ডেট 16 ডিসেম্বৰ, লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী 2026। তো ফাৰ্ষ্ট আমি পোষ্ট নেমবোৰ ভালদৰে পঢ়ি লওঁ। কনষ্টেবল আৰ্ম ব্ৰাঞ্চ এণ্ড আনআৰ্ম ব্ৰাঞ্চ অৰ্থাৎ ইউবি আৰু এবি। তাৰপিছত সাব ইন্সপেক্টৰ ইউবি আৰু এবিৰ মুকলি হৈছে। তাৰপিছত ড্ৰাইভাৰ কনষ্টেবল, সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনৰ, তাৰপিছত ষ্টেচন অফিচাৰ, তাৰপিছত স্কোৱাড কমাণ্ডাৰ, এছিষ্টেণ্ট জেইলাৰ এণ্ড সাফাই কৰ্মচাৰীৰ বাবে বিজ্ঞাপন ওলাইছে। আৰু অৰ্গেনাইজেশ্যন হৈছে আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, প্ৰিজন ডিপাৰ্টমেণ্ট এণ্ড আসাম কমাণ্ডো বেটেলিয়ান। এতিয়া পে স্কেলটো আপোনালোকৰ থাকিব 14,000ৰ পৰা 70,000লৈকে পোষ্ট ৱাইজত থাকিব। আকৌ ইয়াতে গ্ৰেড পে থাকিব। এই গোটেইখিনি আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি ভালদৰে পঢ়ি ল'ব পাৰিব। এতিয়া আমি নেক্সট আহোঁ। টোটেল ভেকেঞ্চি কিমানটা আৰু ক'ত কিমানটাকে লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এই গোটেইখিনি চাই লওঁ। ইয়াতে ফাৰ্ষ্ট আহিল ডিপাৰ্টমেণ্ট বা অৰ্গেনাইজেশ্যন। ইয়াতে ফাৰ্ষ্টত আমি আসাম পুলিচৰ চাই লওঁ। আসাম পুলিচৰ বাবে পোষ্ট মুকলি হৈছে কনষ্টেবল ইউবিৰ 1052টা ভেকেঞ্চি, কনষ্টেবল এবিৰ কাৰণে 663টা ভেকেঞ্চি, ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে 127টা ভেকেঞ্চি, সাফাই কৰ্মচাৰীৰ 96টা ভেকেঞ্চি আৰু সাব ইন্সপেক্টৰ ইউবিৰ কাৰণে 48টা ভেকেঞ্চি মুকলি হৈছে। নেক্সট আহিল আসাম কমাণ্ডো বেটেলিয়ান। ইয়াতে ফাৰ্ষ্ট সাব ইন্সপেক্টৰ এবিৰ হৈছে 47টা ভেকেঞ্চি, কনষ্টেবল এবিৰ কাৰণে 3টা ভেকেঞ্চি মুকলি হৈছে। নেক্সট সাফাই কৰ্মচাৰীৰ বাবে 3টা ভেকেঞ্চি মুকলি হৈছে। ইয়াৰ পিছতে আহিল APR অৰ্থাৎ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন। এই পোষ্টটোৰ বাবে ভেকেঞ্চি আহিছে কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে 20টা, তাৰপিছত কনষ্টেবল ডিছপেচ ৰাইডাৰৰ কাৰণে 14টা, সাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ 4টা ভেকেঞ্চি আৰু কনষ্টেবল হেণ্ডিমেনৰ 3টা ভেকেঞ্চি মুকলি হৈছে। নেক্সট ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচত ড্ৰাইভাৰৰ কাৰণে 90টা পোষ্ট, ষ্টেচন অফিচাৰৰ কাৰণে 6টা, স্কোৱাড কমাণ্ডাৰৰ কাৰণে 5টা, সাফাই কৰ্মচাৰীৰ কাৰণে 5টা, ড্ৰাইভাৰ অপাৰেটৰৰ কাৰণে 4টা ভেকেঞ্চি মুকলি হৈছে। নেক্সট আহিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰৰ কাৰণে টোটেল আহিছে 106টা ভেকেঞ্চি, ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আহিছে 7টা আৰু নেক্সট প্ৰিজন ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট জেইলাৰৰ কাৰণে 39টা ভেকেঞ্চি আছে আৰু DGCD এণ্ড CGHGৰ কাৰণে সাফাই কৰ্মচাৰী 8টা পোষ্ট। গ্ৰাণ্ড টোটেল ইয়াৰে 2350টা ভেকেঞ্চি মুঠতে মুকলি হৈছে। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আমি চাই লওঁ। ফাৰ্ষ্ট কনষ্টেবল ইউবিৰ কাৰণে কেণ্ডিডেটজন ছেকেণ্ড ইয়াৰ পাছ হ'ব লাগিব গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বৰ্ড অথবা কাউন্সিলৰ পৰা, আৰু কনষ্টেবল এবিৰ কাৰণে কেণ্ডিডেটজন HSLC দিব লাগিব, পাছ হ'ব লাগিব। নেক্সট আহিল ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে, আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে HSLC পাছ হ'ব লাগিব আৰু উল্লেখিত ইয়াতে LMV MMV অৰ HMV এই যিকোনো 3টা লাইচেঞ্চৰ ভিতৰত আপোনালোকক এটা থাকিব লাগিব। এইখিনি ভালদৰে আপুনি পঢ়ি ল'ব, গোটেইখিনি ভিডিঅ'টো প'জ কৰি ল'ব দৰকাৰ হ'লে। নেক্সট আমি আহিছোঁ সাব ইন্সপেক্টৰ ইউবি এণ্ড এছিষ্টেণ্ট জেইলৰ পোষ্টৰ কাৰণে কি লাগিব কোৱালিফিকেশ্যন। কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজ কলেজ অৰ ইনষ্টিটিউশ্যন এফিলিয়েট টু ৰিকগনাইজ ইউনিভাৰ্চিটি। এতিয়া এই পোষ্টৰ বাবে কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স অথবা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত। তাৰপিছত ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমাণ্ডাৰৰ কাৰণে কেণ্ডিডেটজন BSc কৰা হ'ব লাগিব উইথ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স ছাবজেক্টটো থাকিব লাগিব তেওঁলোকৰ। নেক্সট আমি আহোঁ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনৰ কোৱালিফিকেশ্যনটোলৈ। তো ইয়াতে কেণ্ডিডেটজন মাষ্ট বি BSc ইন ইলেক্ট্ৰনিক্স ছায়েন্সত হ'ব লাগিব। তাৰপিছত এইখিনি যোগ্যতা আপোনালোকে ভালদৰে পঢ়ি ল'ব ভিডিঅ'টো প'ষ্ট কৰি। নেক্সট আহিম সাব ইন্সপেক্টৰ এবি ইন আসাম কমাণ্ডো বেটেলিয়নত। কেণ্ডিডেট মাষ্ট হেভ বি গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম ৰিকগনাইজ কলেজ অৰ ইনষ্টিটিউশ্যন এফিলিয়েটেড এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তো ইয়াতে
গ্ৰেজুৱেট হ'ব লাগিব। নেক্সট কনষ্টেবল AB কমাণ্ডো বেটেলিয়নৰ কাৰণে কেণ্ডিডেটজন মাষ্ট HSLC পাছ হ'ব লাগিব। নেক্সট আমি আহোঁ কনষ্টেবল AB কমাণ্ডো বেটেলিয়নৰ কাৰণে কেণ্ডিডেটজন HSLC পাছ কৰা হ'ব লাগিব। তাৰপিছত চাফাই কৰ্মচাৰীৰ কাৰণে মিনিমাম 7 পাছ হ'ব লাগিব আৰু মেক্সিমাম HSLC হ'ব লাগিব। তাৰপিছত আহিব এজ লিমিটলৈ। তো কনষ্টেবল UB আৰু ABৰ কাৰণে এজ লিমিটটো বান্ধি দিয়া আছে 18 পৰা 25 লৈকে। তাৰপিছত ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ অপাৰেটৰ আৰু এইখিনি সময়সীমা বান্ধি দিছে 18 পৰা 25 লৈকে। নেক্সট ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত আছে 18 পৰা 40 বছৰ বয়স। সাব ইন্সপেক্টৰ UB আৰু সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনৰ এজ লিমিটটো হৈছে 20 to 26 লৈকে। তাৰপিছত আহিল ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমাণ্ডাৰ, ইয়াৰে এজ লিমিটটো 20 পৰা 24 লৈকে হ'ব লাগিব। নেক্সট এছিষ্টেণ্ট জেইলাৰৰ কাৰণে 21 পৰা 40 বছৰ বয়স সময়সীমা বান্ধি দিছে। সাব ইন্সপেক্টৰ AB আৰু কমাণ্ডো বেটেলিয়নৰ কাৰণে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেটজন। নেক্সট আমি আহোঁ কনষ্টেবল AB ইন কমাণ্ডো বেটেলিয়ন, এইটো 18 পৰা 21 বছৰলৈকে। তাৰপিছত চাফাই কৰ্মচাৰীৰ কাৰণে সময়সীমা 18 পৰা 40 বছৰলৈকে বান্ধি দিছে আৰু এজ ৰিলেক্সনখিনি আপোনালোকে ইয়াৰ পৰা ভালদৰে চাই ল'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি হাইট চেষ্ট এই গোটেইখিনি ইয়াতে ভালদৰে লিখা আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি ভালকৈ পঢ়ি ল'ব। তাৰপিছত চিলেকশ্যন প্ৰচেছখিনিও এনেকৈ দিয়া আছে, মই ইয়াৰ লিংকটো গোটেইখিনি আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এই পেজটো অ'পেন কৰি ভালদৰে পঢ়ি ল'ব পাৰিব। নেক্সট আমি আহোঁ অলপ তললৈ। এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওঁ। তো ফাৰ্ষ্ট চিটিজেন এণ্ড ৰেচিডেঞ্চি। তো চিটিজেনশ্বিপ অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব কেণ্ডিডেটজনৰ। তাৰপিছত আহোঁ ইম্পৰ্টেণ্ট ডেটছখিনিলৈ। তো যিহেতু আগতীয়াকৈ কৈ থৈছোঁ মই, ইয়াৰে নটিফিকেশ্যন দিছিলে 5 আৰু 12 ডিচেম্বৰ। তাৰপিছত ইয়াৰে এপ্লাই ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰ, যিহেতু আগতে কৈ থৈছিলোঁ, আৰু এপ্লাই শেষ হ'ব 16 জানুৱাৰী 2024। এপ্লিকেশ্যনখন এডিট কৰিব পাৰিব 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰী 2024 ভিতৰত। আৰু গোটেইখিনি আপডেট আমি আমাৰ চেনেল অথবা পেজটোত দি থাকিম। তো তাৰ কাৰণে যদি আপোনালোকে ইউটিউবত চাই আছে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব, যাতে যিকোনো আপডেট আপুনি প্ৰথমতে পায়। তো থেংক ইউ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, য'ত আমি আপোনালোকক দেখুৱাম এই পোষ্টখিনিৰ বাবে কেনেদৰে আবেদন কৰিব লাগিব। তো তাৰ বাবে ভিডিঅ'খন চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।